হিয়ালে চলায় হিয়ালে চলায় হিয়ালে চলায় ওয়ে হে দুই তিনি চাৰি জুতি দিলো সিংহ গাড়ী দেখিছানে হিয়ালে চলায় দেখিছানে হিয়ালে চলায় হিয়ালে চলায় হিয়ালে চলায় ধনঞ্জয় এইবাৰ ৩ নম্বৰ প্ৰশ্ন ভাবি চিন্তি উত্তৰ দিবা ধনঞ্জয় এইবাৰ ৩ নম্বৰ প্ৰশ্ন বনৰ ৰজা সিংহ বিক্ৰমেই বিশাল আৰু কিন্তু পশুৰ ভিতৰত শিয়ালেই ধূৰ্ত আৰু সেই শিয়াল ধূৰ্তটো বনৰ ৰজা সিংহ দুটাই গাড়ীত উঠাই টানি টানি লৈ গৈ আছে আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব তেতিয়াও কিন্তু অৰ্জুন নিমাত তেতিয়াও কিন্তু অৰ্জুন একেবাৰেই নিমাত হে ভগৱান এয়া মই কি দেখিছো এতিয়া মোৰ কি হ'ব তিনিটা প্ৰশ্ন দেখোন মই এটাৰো উত্তৰ দিব নোৱাৰিলো এতিয়া দেখোন মই বন্দী হৈ থাকিব লাগিব মোক ৰক্ষা কৰা ভগৱান মোক ৰক্ষা কৰা ও হাই ৰে হা বন্দী হৈ থাকিম বুলি তাৰো উত্তৰ প্ৰতিজ্ঞা কৰিছিলি এতিয়া কি হল ধনঞ্জয় তিনিটা প্ৰশ্নৰ এটাৰো উত্তৰ দিব নোৱাৰিলা এতিয়া তই বন্দী হবই লাগিব ধনঞ্জয় এতিয়া তই বন্দী হবই লাগিব
কৰি পাছে সপ্তম দিন এতিয়া চাওকচোন বাৰু ৰাইজ আনফালে কি হ'ল জানে আনফালে পাণ্ডৱৰ দাদা কি হৈ আছে জানে দাদা বন্দী হৈ আছে ধনঞ্জয়